আৰক্ষী বিভাগসমূহত আচলতে চলিছে কি? দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে অসম আৰক্ষীৰ বহু কুকৰ্মকাণ্ড। তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ধুবুৰীত। ধুবুৰীৰ নয়াহাটত চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ মাফিয়াক ধৰাই দিয়াই কাল হ'ল এগৰাকী গৃহৰক্ষী জোৱানৰ। হয়, ধুবুৰীৰ নয়াহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে নয়াহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হায়াত আলীৰ বিৰুদ্ধে। এই অভিযোগ দাঙি ধৰিলে খুদ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ এগৰাকী গৃহৰক্ষী জোৱানে। আৰু এই খবৰ বিয়পোৱাই কাল হ'ল গৃহৰক্ষী জোৱান AHC বাদশা শেখৰৰ, যাৰ বাবে গৃহৰক্ষী জোৱানজনক চোকা অস্ত্ৰৰে আঘাত সনাৰ উপৰিও হত্যাৰ ভাবুকি দিয়ে ড্ৰাগছ মাফিয়াৰ এটি দুৰ্বৃত্ত দলে। উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বেই নয়াহাট অঞ্চলত খাইৰুল ইছলাম, আলী শ্বেখ, ৰছিদুল ইছলাম আৰু শ্বাহ আলম নামৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে খবৰ দিছিল নয়াহাট আৰক্ষীক গৃহৰক্ষী জোৱান বাদশা শেখে। গৃহৰক্ষী জোৱানজনৰ অভিযোগ, ড্ৰাগছ, গৰু আৰু শিল বালি মাফিয়াসকলক মোটা অংকৰ ধনৰ পৰিমাণত ৰক্ষণাবেক্ষণ দি আহিছে নয়াহাট আৰক্ষী বিষয়া দেৱান হায়াত আলীয়ে। সেয়েহে এতিয়া উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি গৃহৰক্ষী জোৱানজনে প্ৰাণ ৰক্ষাৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিং, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত কাতৰ অনুৰোধ জনায়। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে নয়াহাট আৰক্ষীয়ে ড্ৰাগছ, গৰু, শিল বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিয়ে নেকি? সেয়া আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ তদন্ততহে জল পটকৈ ওলাই পৰিব। আনহাতে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। বাদশা শেখ, মই SDB ছাৰত তাতে চ'চ হিচাপত পষ্টিং আছোঁ। মই 1 তাৰিখত SDB ছাৰক গো মাফিয়া আব্দুল ৰহমানক মই গো মাংস খোৱাক ধৰাই দিওঁ। তাৰপিছত 3 তাৰিখত মই নয়া RGBৰ ওচৰত মই ড্ৰাগছ মাফিয়া বড় দুটা ল'ৰা আৰু বাইক মই ধৰি IC অৱগত কৰোঁ। ICয়ে এজন কনষ্টেবলক পঠাই দিয়ে বীৰেন বৰ্মন নামৰ। সি আহি ৰছিদুল নামৰ ল'ৰাটো মোৰ হাতৰ পৰা বাইকৰ চাবি ছিঙি নিয়ে। তাৰপিছত সি দম দিয়ে মোক, তই কোন হয়? SDB ছাৰ কোন হয়? আমাৰ বাল ছিঙিব নোৱাৰে। IC আমাৰ লাইন আছে, ICক আমি পইচা দিওঁ। এতিয়াই তোক লৈ যাই সিহঁতক এৰি দিব আৰু তহঁতক চালান দিব। মোক চালান দিম বুলি কৈছে সি। অসম হোমগাৰ্ডৰ বাদশা শেখে মোক ফোনযোগে কিছু কথা অৱগত কৰে আৰু মই লগে লগে ইয়াত আহিছোঁ। দেখিলোঁ যে বাদশা ডাঙৰীয়াই যিখিনি কথা কৈছে, মই এজন সংগঠনৰ কৰ্মী হিচাপে মই ক'ব বিচাৰোঁ যে বাদশা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা যদি সত্য হয় তাহলে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।